তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইস কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। তো গাইস আজি আপোনালোকে মোক দেখা পাই আছে মটৰ নেচন, য'ত নেকি গাইস গাড়ী চাওক, একবাৰ গাড়ী দেখাই দিয়া, একবাৰ বাহিৰত গাড়ী চাওক, ভিতৰত গাড়ী চাওক। আপোনালোকে আজি মানে এনেকুৱা অফাৰ হ'ব গাইস। তো হে গাইস মানে কি হ'ল, দাদাক লগ পালো এতিয়া। তো দাদা খবৰ পাতি ভালে আছো। তো মই চলি আছে ট্ৰান্সফাৰ ইন্সুৰেন্স গোটেইখিনি আমি ফ্ৰী কৰাই দিছো, প্লাছ হেলমেটটো ফ্ৰী কৰা আছে। আপোনালোকে যি গাড়ী লয় হেলমেটটো ফ্ৰী আছে। তো এতিয়া মানে কি ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মানে দাদা আপোনালোকক ধুনীয়া কৰি লোকেশ্যনটো কৈ দিব। দাদাৰ লোকেশ্যনটো কৈ দিব। এড্ৰেছটো হ'ল আমাৰ গুৱাহাটী পাঞ্জাবাৰী নিয়াৰ শংকৰদেৱ কলাক্ষেত্ৰ 6 মাইল। আৰু আপোনালোকে যদি জালুকবাৰী ফালৰ পৰা আহে, পাঞ্জাবাৰী বাছত উঠক, পাঞ্জাবাৰী লাষ্ট বাছ ষ্টপত নামিলে হ'ল। খানাপাৰাৰ পৰা আহিলে আপোনালোকে ই ৰিক্সাৰ মেজিক পাই যাব, আৰু গুগলত ডিলাৰৰ নামটো চাৰ্চ কৰিলে হ'ল মটৰ নেচন, মেপত পাই যাব। আপোনালোকে কণ্টেক্ট নম্বৰ দিয়া থাকিব, কল কৰি ল'লে হ'ল। তো এতিয়া আমি বেছি দেৰি নকৰো, আমি ভিডিঅ'টো আৰম্ভ চাওঁ। আমি ভিতৰত আহি গলো, গাড়ী চাওঁ, ষ্টক চাওঁ, গাড়ীৰ ভিতৰতো কিমান এভেইলেবল ষ্টক আছে এইবিলাক চাই লওক। যাক যি লাগে তাকে পাই যাওক। আপোনালোকে মটৰ নেচন খালি গুগলত চাৰ্চ কৰক আৰু মটৰ নেচন এড্ৰেছত আহি যাওক। যি গাড়ী লাগে আপোনালোক চব এভেইলেবল আছে ন কি দাদা? তো আজি আমি এইখনৰ পৰা আৰম্ভ কৰি দিওঁ, মানে ভিতৰত এইখনৰ পৰা আৰম্ভ কৰি দিওঁ। তো এইখন দাদা কি আছিল মডেলটো অলপ কৈ দিব। 2021 ডিচেম্বৰৰ গাড়ী হয়, ৰানিং অনলি এইখনত 22,000, আৰু এইখন আমি দিম অনলি 1,18,000, 1,18,000 টকা। 1,18,000 টকাত পাই আছে জাৱা ন? হয়, জাৱা চাওক কিমান মান চলিছে দাদা এইখন? 22,000 ৰানিং হয়, 22,000 ৰানিং। কিলোমিটাৰ দেখাই দিছো আপোনালোকে চাই লওক। আপোনালোকে কিলোমিটাৰটো এইটো চাওক, 22,200 এনেকুৱা কিবা 170 কিলোমিটাৰ এনেকুৱা চলিছে। তো চাই লওক গাড়ীখন আপোনালোকে একবাৰ চাই লওক। এইখন ডাউন পেমেণ্ট কিমান দিব লাগিব দাদা? 50 মান দিলে হ'ব। তো 50,000 টকা ডাউন পেমেণ্ট দৰকাৰ, আৰু এইখন লৈ যাওক আপোনালোকে চাওক। 2021 ডিচেম্বৰ, 2021 ডিচেম্বৰৰ গাড়ী, কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে চাওক। টায়াৰটো আপোনালোকক দেখাইছো, আপোনালোকক চাওক, টায়াৰটো চাই লওক কি ধুনীয়া হৈছে, ডাবল সাইলেন্সাৰ ন? হয়। তো নেক্সট আমি আহিছো এন্ট্ৰক ৰেড কালাৰ, তো যিটো বহুতে বিচাৰে, মানে ৰেচ এডিশন 2020 গাড়ী হয়, BS6 আছে গাড়ীখন। BS6 ইখন আমি দিম অনলি 60,000, অনলি 60। হয়, 60,000। তো 60,000 টকাত পাই আছে আপোনালোকে BS6 এন্ট্ৰক, যিখন এতিয়া ডিলাৰত কম চলিছে 1,20,30,000 টকা। তো 20,30,000 টকাৰ গাড়ী আপোনালোকে পাই আছে অনলি 60,000 টকাত। তো ভাবক 50% অফাৰ। কিলোমিটাৰ কিমান চলিছে দেখাই দিম নেকি? এবাৰ দেখাই দিম। তো লাইভ প্ৰুফ দেখাইছো আপোনালোকক, ৰ'ব চাই লওক। 25,000। হয়। তো চাওক 25,000 চলিছে, মাত্ৰ 25,000 চলিছে এইখন গাড়ী। তো এইখন লাষ্ট কিমান দিব কওক দাদা? এইখন 60 আহিব। 60 লাষ্ট ন? তো 60 ট্ৰান্সফাৰ দিম কৰি দিম। তো 60 ট্ৰান্সফাৰ কৰি দিব। তো নেক্সট আহিছো আমি এখন পালসাৰ। কি পালসাৰ আছিল না? পালসাৰ 150 হয়, 2021 গাড়ী, অকমান লেতেৰা হৈছে, ৱাশ্বিং কৰি দিম বাৰু। পালসাৰ 150 2021 গাড়ী, BS6 আছে গাড়ীখন, ডাবল সিট, ডাবল ডিস্ক উইথ ABS। ইখন আমি সেম ৰেটত দিম 72,000। 72,000 চাওক আপোনালোকে পাই আছে পালসাৰ 1 কি আছিল 50 BS6 2021 মডেল। এইখন দাম কিমান দিব লাগিব? 35 মান দিব লাগিব। তো 35,000 টকা দিও আপোনালোকে এইখন লৈ যাওক। নেক্সট আমি আহিছো গ্লামাৰ সুপাৰ স্প্লেন্ডাৰ, সৰি সুপাৰ স্প্লেন্ডাৰ 2018 ডিসেম্বৰৰ গাড়ী হয়। গাড়ীখন চালক কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে। 48,000। 48 হয়। তো চালো আপোনালোকে অনলি পাই আছে 48,000 টকাত পাই আছে। BS4 সুপাৰ স্প্লেন্ডাৰ পাবলৈকে টান এতিয়া, হলেও কালেকশন আছে আমাৰ, দি দিম আমি। তো সব বহুত ডিলাৰ মানে এইখন পাব টানে আছে আজিকালি, যিহেতু মানে আৰু নতুন নতুন মডেল আহি আছে। তো আপোনালোকে মটৰ নেচন এইখন এভেইলেবল ষ্টক আছে, যিটো বহুতে বিচাৰে, মানে কিছুমানে বিচাৰে সুপাৰ স্প্লেন্ডাৰ। তো এইখন লৈ যাব পাৰিব। এইখন কিমান চলিছে দাদা? এইখন আপোনাৰ 30 মান চলিছে। তো 30,000 চলিছে, মাত্ৰ 30,000 চলিছে। দাম কিমান দিব লাগিব? 20-25 তেনেকুৱা। তো 20-25,000 টকাটো আপোনালোকে এইখন লৈ যাওক। তো নেক্সট আমি আহিছো এইখন ডিও দেখাই দিও আমি। BS6 নেকি? BS6 2020 গাড়ী হয়। ইখন আমি দিম অনলি 52,000ত। 52,000 টকাত পাইছে আপোনালোকে BS6, যিটো এতিয়া বৰ্তমান ডিলাৰত কিমান চলি আছে দাদা? এতিয়া আপোনাৰ 1 লাখৰ ওপৰত যায়। তো 1 লাখৰ ওপৰত পাইছে আপোনালোকে চাওক। গাড়ীখন অলপ লেতেৰা হৈছে দেখোন গাইছ, পাৰ্কিং হৈছে, ৱাশ্বিং সেচিং ধুনীয়া কৰি কৰি দিও, গুড কণ্ডিশ্যন। তো নেক্সট আমি আহিছো এইখন পালসাৰ না? এইখন NS 200 হয়, 200 ABS আছে, BS4 হয়। ABS চাই লওক আপোনালোকে, চাই লওক ABS BS4 ন? 2019 গাড়ী। এইখন আমি দিম অনলি 85,000ত। অনলি 85,000ত। 2019 পালসাৰ NS 200 ABS মডেল। NS 200। তো গাইজ বহুতে মানে কমেন্ট কৰি আছিল কি পালসাৰ 200 আছে না হোৱাইট কালাৰত। তো এইখন এতিয়া বৰ্তমান ষ্টক এভেইলেবল আছে। তো চাই লওক অলপ লেতেৰা আছে, ধুনীয়া কৰি ৱাশ্বিং কৰি দিব। কিমান মান ক'লে লাষ্ট দামটো? 85,000 পাই আছে। চাওক নতুন কিনিলে কমচে কম 1.5 লাখৰ ওপৰত হয়। শ্বৰুম আহিলে আমি কিবা এটা চাই দিম। তো ইয়াতে আহি যাব, কিবা তাৰ দাদা আৰু চাই দিব, কিন্তু মোৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব, তেতিয়াহে দাদা চাই দিব। তো এতিয়া নেক্সট আমি আহিছো এইখন পালসাৰ 150 2019 হয়, BS4 গাড়ী। ইখন আমি দিম অনলি 58,000। 58,000 চাই লওক। গাড়ীখন একবাৰ চাই লওক, ধুনীয়া গুড কণ্ডিশ্যন হৈছে। নাম্বাৰ প্লেটখন দেখাই দিছো আপোনালোকক,
আপোনালোকে চেক কৰি চাব পাৰিব। তো নেক্সট আমি আহিছো পালসাৰ 220 2019 মডেল হয়। ইখন আমি দিম অনলি 78,000 ৰানিং হৈছে। ইখন 27,000 ৰানিং আৰু কিমান দিবলৈ ক'লে 78,000 2019 19 চাই লওক গাড়ীখন চাই লওক অলপ লেতেৰা হৈছে গাইছ বেয়া নাপাব ৱাচিং কৰি দিও ধুনীয়া কৰি বহুতে ভিডিঅ'ত কৈ থাকে কি পালসাৰ 220 ষ্টক আছে নে নাই মটৰ নেচনত তো আজি চাওক আপোনালোকৰ লাইভ প্ৰুফ দেখা আছো পালসাৰ 220 ষ্টক এভেইলেবল আছে আৰু যেহেতু বহুতৰ ফেভাৰিট গাড়ী এইখন পালসাৰ 220 তো এইখন আপোনালোকে বেছি দেৰি কৰা নাই জলদি লৈ 40,000 টকা দাম দাম লৈ যাওক নেকি লৈ যাওক 40 টকা 33 দিলে হ'ব। তো ভাবক মই 40 কৈছো দাদা আৰু আপোনালোকৰ 10,000 5,000 টকা ডিসকাউন্ট দিছে 30,000 টকা দিয়ক আৰু এইখন লৈ যাওক সিভিল ভাল আছে। তো নেক্সট আমি আইছো এইখনো 220 ন 220 BS6 হয় BS6 ৰ এইখন না 2021 ৰ গাড়ী 2021 ৰ চাই লওক বেছি বছৰ হয় না 1.5 বছৰ মান থাকে ন হয়। ইখন আমি দিম অনলি 92,000 92,000 টকাত পাই আছে আপোনালোকে পালসাৰ 220 কি ধুনীয়া চিকচিকা আছে গাড়ীখন একবাৰ আপোনালোকক দূৰৰ পৰা দেখাই আছো আগৰ ডিস পিছৰ ডিস ন হয় ডাবল ডিস চাই লওক গাড়ীখন একবাৰ দেখাই দিছো আপোনাক পিছৰ পৰা দেখাই দিছো টায়াৰটো দেখাই দিছো চাই লওক কি ধুনীয়া গুড কন্ডিশন হৈছে। তো এইখন কিমান ক'লে দাদা 92,000 মাত্ৰ 52,000 টকাত এইখন লৈ যাওক ডাউন পেমেন্ট 40 দিয়ক আৰু লৈ যাওক নেকি হয়। তো নেক্সট আহিছো FZ ভাৰ্জন 2 হয় 2018 গাড়ী। ইখন আমি দিম অনলি 50,000 টকাত 50,000 টকাত পাই আছে আপোনালোকে FZ ভাৰ্জন 2 2018 গাড়ী 2018 গাড়ী কিমান মান চলিছে দাদা এইখন ইখন তোমাৰ 30 মান চলা গাড়ী 30 মান চলিছে ন এইখন কিমান চলিছিল পালসাৰ 220 খন ইখন তোমাৰ 27 তো 27,000 চলিছে মাত্ৰ এইখন চাওক। তো নেক্সট আমি আহিছো গ্লামাৰ BS6 ন গ্লামাৰ BS6 হয় 2021 গাড়ী। ইখন আমি দিম অনলি 52,000 52,000 টকাত পাই আছে আপোনালোকৰ গ্লামাৰ BS6 ৰ চাওক গাড়ীখন চাওক গাড়ী ষ্টক বহুত গাইছ মানে ভিডিঅ' কৰিব টান হৈছে চাওক ঠেকা দেখি চাওক গাড়ী কিমান ষ্টক আছে পাৰ্কিংত। নেক্সট আমি আহিছো পালসাৰ এইখন NS 160 এইখন চাওক আপোনালোকে মাত্ৰ 29,000 চলিছে ভাবক চাওক 29,000 চলিছে NS 160 এইখন কিমান ক'লে দামটো ইখন 85,000 দাম পেমেন্ট 40 তো 40,000 টকাটো NS 160 লৈ যাওক যেহেতু ডিলাৰত বৰ্তমান 1,60,000 মান চলি আছে না তো 1,60,000 চলি আছে এইখন গাড়ী আপোনালোকে মাত্ৰ পাই আছে কিমান কৈয়ে দিলো আপোনালোকক। তো নেক্সট আমি আহিছো Dio BS6 এইখন চাওক গাড়ীখন 21 গাড়ী হয় 2021 মডেল ইখন আমি অৰেঞ্জ কালাৰ 52,000 অনলি 52,000 টকাত মাত্ৰ 52,000 পাই আছে কি ধুনীয়া চিকচিকা হৈছে গাড়ীখন কিমান চলিছে দাদা এইখন ইখন তোমাৰ 25-30 মান চলা তো 25,000 30,000 চলিছে প্লাস তো আপোনালোকে প্লাস কৰক আৰু 25,000 দাম পেমেন্ট এইখন লৈ যাওক নেকি হয় 25,000 টকা দাম পেমেন্ট এইখন লৈ যাওক চাওক কি ধুনীয়া গুড কন্ডিশন হৈছে। তো নেক্সট আমি আছো গ্লামাৰ BS4 হয় আগৰ মডেলখন ন হয় তো ভাবক বহুতে মানে গ্লামাৰ আগৰ এখন বেছি বিচাৰে কাৰণ আগৰ এখন বহুত ভাল আছিল হেভি হৈছিল। তো এইখন কিমান মান দিব দাদা 2018 গাড়ী হয় আমি এখন 48 ত দিম 48 তো চাওক 48,000 টকাত পাই আছে আপোনালোকে আগৰ টায়াৰ চাই লওক গাড়ী চাই লওক গাড়ীৰ কন্ডিশন চাই লওক একবাৰ আপোনালোকে পিছত টায়াৰটো একবাৰ দেখাই দিও চাই লওক কি ধুনীয়া হৈছে গ্ৰিপ চাওক টায়াৰৰ গ্ৰিপ চাই লওক এইখন কিমান ক'লে 48 ন 48 কিমান চলিছে ইখন আপোনাৰ 30 মান চলা 30 চলিছে চাওক 30 চলিছে এইখন ভালে আৰু গাড়ীখন ধুনীয়া গুড কন্ডিশন হৈছে। তো নেক্সট আমি আছো এন্ট্ৰক 125 4 হয় 2019 গাড়ী ইখন আমি দিম অনলি 45,000 মাত্ৰ 45,000 টকাত পাই আছে আপোনালোকে ভাবক কিমান চলিছে ইখনে 30 মান মিনিমাম 30 এপ্ৰক্স 30 প্লাস 30 মান চলিছে। তো ভাবক 30 প্লাস এইখন গাড়ী চাওক নতুন কিনিব গলে কমসে কম 1 লাখৰ ওপৰত দিব লাগে কাট কৰি আপোনালোকে ইয়াতে আহক কি ধুনীয়া গুড কন্ডিশন হৈছে চাই লওক গাড়ীখন। তো নেক্সট আমি আইছো Dio BS4 2019 মডেল হয় ইখন আমি দিম অনলি 45,000 মাত্ৰ 45,000 টকাত BS4 যেহেতু বহুতে বিচাৰে BS4 ৰ Dio এখন তো গাড়ীখন চাই লওক কি ধুনীয়া হৈছে। তো জনে জনে মানে কমেন্ট কৰি আছিল Dio লাগে তো Dio আজি ষ্টক আছে লৈ যাওক মাত্ৰ কিমান ক'লে 45 তো ভাবক 45,000 টকাত পাই আছে আপোনালোকে। তো নেক্সট আইছো আমি এখন কি Activa 125 হয় 2022 ৰ গাড়ী ইখন আমি দিম অনলি আপোনাৰ 62,000 ন তো চাওক আপোনালোকে 62 কিমান মান চলিছে 12,000 মাত্ৰ 12,755 কিলোমিটাৰ চলিছে গাড়ীখন চাই লওক কি ধুনীয়া গুড কন্ডিশন হৈছে গাড়ীখন আপোনালোকে গাড়ী বহুত আছে গাইছ ঠেকা ঠেকি হৈ গৈছে মানে দেখাবৰ কাৰণে প্ৰব্লেম হৈ আছে আপোনালোকে কেনেকৈ দেখাও তো গাড়ীখন তো অলপ দেখাই দিছো একবাৰ চাই লওক এইখন গাড়ী দাম কিমান যাব 25 মিলিয়ন তো 25 দিয়ক আৰু এইখন লৈ যাওক। তো নেক্সট আমি আহিছো এখন মাৰ্ভেল এডিশন হয় 2022 ৰ গাড়ী ইখন আমি দিম অনলি 65,000 তো 65,000 টকাত এইখন লৈ যাওক 2020 ৰ গাড়ী 2 বছৰ হ'ল মাত্ৰ কিমান চলিছে ইখন আপোনাৰ 25 মান চলা 25 মান চলিছে ন তো 25 মান চলিছে এইখন গাড়ী আপোনালোকে দেখি আছে। তো এইখন জলদি স্ক্ৰিনশ্বট মাৰক আৰু যাক এন্টক লাগে তক লৈ যাওক এইখনো এখন এন্টক আছে BS4 নে কি দাদা এন্টক BS4 হয় 2020 ৰ গাড়ী ইখন আমি দিম অনলি 48,000 2020 তো চাও 48 এইখন আপোনালোক পাই আছে অনলি 48 R15 V3 2019 ৰ ডিসেম্বৰৰ গাড়ী হয় BS4 আছে গাড়ীখন
ৰানিং হৈছে এখন 32-33 মান চলিছে গাড়ীখন। এইখন কিমান মানত দিব লাষ্ট? এখন আমি দিম অনলি 90,000 90,000। হয়। তো গাইস আপোনালোকে দেখি আছে R15 V3 ন, ABS মডেল ABS মডেল ন, ABS মডেলটো আপোনালোকে পাই আছে অনলি 90,000 টকা। এইটো দাম দাম কিমান মান দিব লাগিব? 40 পৰা 45 দিলে এখন। তো 40 বা 45,000 টকা দিও আপোনালোকে লৈ যাওক R15 V3 ABS মডেল। তো নেক্সট আমি চাও এইখন কি আছিল দাদা? R15 V3 এখন BS6 আছে 2021 গাড়ী হয়। এখন আমি দিম অনলি 1,20,000 1,20,000 1,20,000 টকাত পাই আছে আপোনালোকে। এইখন চাওক, এইখনৰ সেম দাম মান দিব লাগিব না? এখন আপোনাৰ 55 মান দিব লাগিব। তো 55,000 টকাত আপোনালোকে এইখন লৈ যাওক। আৰু চিভিল ভাল হলে অলপ কমাই দিলে হ'ব থাকে। 50 মান দিলে হৈ যাব। আৰু এটা কথা কৈ দিও, আজি মোৰ সাবস্ক্ৰাইবাৰ হলে কিবা অফাৰ হ'ব না নাই? আমি চাই দিম, নিশ্চয় কিবা চাই দিম। চাই দিব চাওক। আপোনালোকে এইটো মানে কৈছো জলদি জলদি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু জলদি ডিলাৰৰ আহি যাওক, কিবা না কিবা অফাৰ পাই যাব। তো এইখন আপোনালোকে দেখাই দিও একবাৰ, গুড কণ্ডিশ্যন, কি ধুনীয়া কণ্ডিশ্যন হৈছে, চাই লওক আপোনালোকে গাড়ীখন। তো নেক্সট আহিছো আমি এইখন RS200 ন, এখন আমি আগৰ ভিডিঅ'টো এবাৰ দেখাইছিলো। দেখাইছিল 2019 গাড়ী হয় ABS RS200। এখন ৰানিং অনলি 23,000। বডি এটা স্ক্ৰেচ নাপায় আপোনালোকে। এখন আমি দিম অনলি 95,000। যদি শ্বৰুম আহে আমি নিশ্চয় কিবা এটা চাই দিম আৰু। তো চাব আপোনালোকে এইখন পাই আছে অনলি 95,000। এইখনতো চাগে হেলমেট পাই যাব, পেট্ৰল হয়, ফ্ৰী দিব না হয়, 500 হয়, টকা। দি দিম, দি দিম। আপোনালোকে চাওক, এইখন আপোনালোকে 500 টকাত পেট্ৰলো ফ্ৰী পাব, হেলমেট পাব, আৰু আপোনালোকে অনলি পাই আছে 95,000। এইখন নতুন কিনিবলৈ কিমান মান পৰে? এতিয়া আপোনাৰ 2 লাখৰ ওপৰত গৈছে দাম। তো চাবক 50% অফাৰে দি আছে ন ইয়াতে। হয়। তো মটনেশ্যন আপোনালোকে পাই আছে RS200 অনলি 95,000, 50% অফাৰ। তো নেক্সট আহিছো আমি KTM ডিউক, এইখন BS4 চাগে ন? BS4 2018 মডেল হয়। এখন ৰানিং হৈছে আপোনাৰ 33,000। প্ৰাইচটো আমি ৰাখিছো অনলি 90,000। অনলি কিমান? 90,000। অনলি 90,000 টকাত পাই আছে আপোনালোকে KTM ডিউক 200 চাগে ন এইখন? হয়। তো 200 চাওক আপোনালোকে, চাই লওক গাড়ীখন একবাৰ দেখাই দিও আপোনালোকক, কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে। টায়াৰ চাই লওক আপোনালোকে, আগৰ টায়াৰটো চাই লওক। এইখন পাইছে আপোনাৰ 90,000 টকা। এইখনৰ দাম দাম কিমান দিলো? 40। এখন 45 40 তেনেকুৱা। তো 40-45,000 টকা দিও আপোনালোকে এইখন লৈ যাওক। হোৱাইট কালাৰ বহুতে কৈ আছিল, মানে কমেন্ট কৰিছিল। তো এইখন বৰ্তমান ষ্টক আছে। তো 26 জানুৱাৰীলৈ এইখন ষ্টক থাকিব, তাৰপিছত থাকে নাথাকে এইটো গম নাপাওঁ। তো এইখন নেক্সট অৰেঞ্জ কালাৰ, এইখন কি মডেলটো? 200 BS4 হয়। এখন ৰানিং হৈছে আপোনাৰ অনলি 27,000। প্ৰাইচটো ৰাখিছো অনলি 95,000। অনলি 95,000। এইখনৰ সেম চাওক আপোনালোকে, KTM আপোনালোকে পাই আছে অনলি 95,000। তো এইখন নতুন কিনিলে কিমান মান পৰে? এতিয়া 2 লাখৰ ওপৰত। 2 লাখৰ ওপৰতে পৰে। এইখন 120 না 200? 200। তো এইখনৰ 200 আপোনালোকৰ গাড়ীখন অলপ দেখাই দিও, চাই লওক। পিছৰ পৰা দেখাই দি আছো, আগৰ পৰা দেখাই দি আছো। পিছত টায়াৰটো ব্ৰেণ্ড নিউ লাগি আছে। তো পিছৰ Showroom আহি টায়াৰটো কিনে ব্ৰেণ্ড চালে নিউ হৈ আছে। যাব। তো নেক্সট আহিছো আমি এইখন RC200 হয়। BS4 আছে গাড়ীখন, ABS মডেল 2019 গাড়ী হয়। এখন আমি দিম অনলি 1,25,000। কিমান মান চলিছে গাড়ীখন? এখন 27 মান চলিছে। তো 27,000 চলিছে আপোনালোকে চাওক। RC200 ন? হয়। তো RC200 ABS BS6 না 4? BS4। তো BS4 ৰ চাওক RC200 গাড়ীখনে গলা আপোনালোকে চাই লওক, চাই লওক। কিমান দামটো কিমান কৈছিল এইখনৰ? 1,25,000। 1,25,000 টকাত পাইছে আপোনালোকে। চাওক গাড়ী টায়াৰ কিটো হয় জনে, কি ধুনীয়া গুড কণ্ডিশ্যন আছে। নাম্বাৰ প্লেটটো দেখাই দিও, আপোনালোকে চাই ল'ব পাৰিব চেক কৰি। এইখন চাই লওক। তো নেক্সট আহিছো, এইখন চাওক কি ধুনীয়া গুড কণ্ডিশ্যন আছে, 6 চিকাৰ হৈ আছে। বহুতে নতুন ষ্টক আহিছে চাগে ন? হয়, বহুতে RC200 ডিমাণ্ড কৰে, কিন্তু তেওঁলোকৰ বাজেট থাকে অনলি 1 লাখ টকা। আৰু আমি এখন আজি আমি দিম 1 লাখ টকাৰ ভিতৰত। 1 লাখ টকাৰ ভিতৰত 2016 লাষ্টৰ হয় RC200। এখন ৰানিং হৈছে অনলি 21,000। টায়াৰত গ্ৰিপে যোৱা নাই, কোম্পানীৰ ভিতৰত টায়াৰ লাগি আছে গাড়ীত। চাই লওক আপোনালোকে, টায়াৰ চাই লওক, টায়াৰত গ্ৰিপে গৈ জানে, এইবিলাক চাওক নোমবিলাক লাগি আছে। কোম্পানীৰ ভিতৰত টায়াৰ লাগি আছে গাড়ীত। অনলি 21,000 ৰানিং RC200। এখন আমি দিম অনলি 95,000। অনলি 95,000 টকাত। বহুতে ডাউন মানে পেমেণ্ট নহয়, গাড়ীৰ দাম 95,000। চাওক, ডাউন পেমেণ্ট নালাগে আপোনালোকক, অনলি 95,000। ডাউন পেমেণ্ট কিমান দিব লাগিব? 40-45। 40-45,000 টকা দিয়ক আপোনালোকে, এইখন RC লৈ যাওক। নিজৰ পচন্দ লাগি আছে RC। চাওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে। আপোনালোকে গাড়ীখন একবাৰ ধুনীয়া কৰি দেখাই দিও। এইখন জলদি জলদি স্ক্ৰীনশ্বট মাৰক আৰু দাদা তাতে লৈ আহক। দাদা হেৰি, ইয়াতে আহিলে অলপ চলপ কিবা কমাই দিব নে? আৰু এইখন ইটো প্ৰাইজত নাপায় আপোনালোকে, মানে ইমান ভাল কণ্ডিশ্যনৰ গাড়ী, এটা স্ক্ৰেচ নাপায়। তো আহিলে হ'ল আপোনালোকে। আহিলে হ'ল ন? এইখন কি চলা কিমান মান ক'লে? 21,000। 21,000। চাওক 21,000 গাড়ী চলি এইখন চাওক, অলপ কত এটা স্কেচ নাই, ধুনীয়া গুড পজিশ্যন হৈ আছে। বহুতে এণ্টক বিচাৰে। BS6 ৰ এণ্টক আছে, BS4 নাই চাগে আজি ন? BS6 ৰ এণ্টক হয়। BS6 ৰ আছে, য়েল্লো কালাৰ। বহুতে বিচাৰে, এইখন গুড কণ্ডিশ্যন হৈছে। গাড়ীখন একবাৰ দেখাই দিও আপোনালোকক দূৰৰ পৰা। চাওক কি ধুনীয়া গুড কণ্ডিশ্যন আছে। বহুতে এণ্টক বিচাৰে। তো এইখন কিমান মান চলিছে দাদা? 2021 গাড়ী হয়, ৰানিং অনলি 10,500। 10,500। হয়। তো চাওক 10,500 চলিছে এইখন, মাত্ৰ এণ্ট্ৰক। এইখন নতুন কিনিলে কিমান পৰে এতিয়া এতিয়া বৰ্তমান? 125 মান আহি আছে। এখন আমি দিম অনলি 65,000। 65,000 পাইছে আপোনালোকে। কত এটা স্কেচ নাই। চাওক এণ্টকখন কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে। আপোনালোকে ভাবিব পাৰে স্কেচ আছে, কত এটা স্কেচ নাই। চাওক 65,000 নতুন কিনিব গ'লে আপোনালোকে ইমান টকা খৰচ কৰাতকৈ আপোনালোকে নতুন নেশ্যনত আহি যাওক।
নাম্বাৰ প্লেট দেখা দিওঁ আপোনালোকে চেক কৰি ল'ব গাড়ীখন চাই লওক কি ধুনীয়া কত এটা স্কেচ নাই এইখন নাম্বাৰ কিমান দিব লাগে দাদা ইখন আপোনাৰ 20-25 মান দিব লাগিব তো চাওক 20,000-25,000 টকা দি আপোনালোকে এণ্টো BS6 লৈ যাওক যদি আপোনালোকৰ চিভিল ভাল 18,000 টকা 17,000 টকা লগত লৈ আহক গাড়ী লগত লৈ যাওক তো ভাবক ট্ৰান্সপৰ্টটো কৰিয়ে দিব আৰু ট্ৰান্সপৰ্ট ফ্ৰী আছে ট্ৰান্সপৰ্টও ফ্ৰী 18,000 টকা মাত্ৰ 18,000 টকা যদি চিভিল ভাল আছে 18,000 টকা দিয়ক এইখন লৈ যাওক তো নেক্সট Grazia BS6 2021 গাড়ী হয় ৰানিং অনলি 22,000 ইখন আমি দিম অনলি 60,000 60,000 টকা হয় এইখন হেৰি মডেলটো কিমান আছিল Grazia BS6 2021 2021 মডেল তো চাওক কিমান মান চলিছে দাদা এইখন ইখন 22,000 মান চলিছে চাওক 22,000 চলিছে আপোনালোকে গাড়ীখন চাই লওক আপোনাৰ দূৰৰ পৰা ধুনীয়া কৰি দেখা দিছো শ্বৰুম কণ্ডিশ্যন হৈ আছে দাদা এটা কথা আপোনালোকৰ এইটো মটনেশ্যনৰ পৰা কিবা ইঞ্জিনৰ ৱাৰেণ্টি দিনে নিদিয়ে 1 মান্থৰ ইঞ্জিন ৱাৰেণ্টি পাই যাব যদি ইঞ্জিনৰ কিবা হয় টোটেল ৰেসপন্সিবল আমি আপোনালোকক চাই দিম তো ভাবক এক মাহৰ সব গাড়ী যিমান আছে সবতে দিব না ইঞ্জিন ৱাৰেণ্টি আছে তো সব গাড়ী যিমান আছে সবতে আপোনালোকে এক মাহৰ ৱাৰেণ্টি পাই যাব ইঞ্জিন ৱাৰেণ্টি বাকি এনে বডি ৱাৰেণ্টিটো নিদিয়ে দেচোন কাৰো কোনো ৰিস্ক নাই তো নেক্সট আহিছো আমি এইখন এণ্টক BS6 এইখন এণ্টক BS6 মাৰ্ভেল এডিশন 2020 লাষ্টৰ হয় গাড়ীখন ইখন আমি সেম বাজেট দিম 65,000 65,000 চাও এটা বডি এটো কি কয় সেফগাৰ্ড লাগি আছে সেফগাৰ্ড লগাই আছে ধুনীয়া কৰি আপোনালোকে একো এটা কৰিব নালাগে গাড়ীখন লৈ যায় কেনে কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে এইখন 65 ক'লে না 65 চাওক গাড়ীখন চাই লওক কিমান মান চলিছে দাদা এইখন 30 ধৰতে চলো চাওক 30,000 চলিছে ধৰক এইখনৰ এই সেম 20-25 দাম হয় 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 তো 20-25,000 টকা দাম দিও এইখন লৈ যাওক তো নেক্সট আহিছো আমি ইয়াম্মা ইখন ৰেস এটাৰ হয় BS6 ৰ গাড়ী ইখন আপোনাৰ 2020 হয় ইখন অনলি 22,000 ৰানিং গাড়ী হয় আমি দিম অনলি 58,000 58,000 প্ৰাইস আপোনালোকে 125 ইয়াম্মা চাই লওক গাড়ীখন একবার দেখা দিছো ৰেস এডাৰ ন ৰেস এডাৰ চাই লওক গাড়ীখন চাই লওক আপোনালোকে টায়াৰটো দেখা দিছো টায়াৰটো কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে আপোনালোকে বেছি দেৰি কৰিব নালাগে জলদি জলদি গাড়ীখন দেখা দিছো আপোনালোকে স্ক্ৰিনশ্বট মাৰক আৰু জলদি জলদি মটনেশ্যন আহক তো নেক্সট আমি এইখন কি আছিল দাদা 2020 ৰ Grazia BS6 ইখন আমি আগৰ ভিডিওটো এবাৰ দেখাইছিলো আৰু তোমাৰ সাবস্ক্ৰাইবাৰে হয় গাড়ীখন অলৰেডি বুক আছে অনলি 55,000 তোমাৰ সাবস্ক্ৰাইবাৰে হয় 55,000 তোমাৰ সাবস্ক্ৰাইবাৰে হয় এনে হেৰি দামটো কিমান আছিল মোৰ সাবস্ক্ৰাইবাৰে কিমান অফাৰ দিছে এতিয়া 57 আছিল আমি 55 ত দি দিলো তো ভাবক মোৰ সাবস্ক্ৰাইবাৰ কাৰণে 2,000 টকা তাৰে লগৰ অফাৰ দিছে আৰু বুকিং কৰা আছে এইখন না বুকিং আছে তো এইখন বুকিং আছে কিন্তু পাৰ্কিংত ভালেখিনি গাড়ী আছে পাৰ্কিংত গাড়ী আছে আপোনালোকক দেখা দি আছো আৰু বেছি দেৰি নকৰো তো চাই লওক এইখন বুকিং হৈ গৈছে চাওক মোৰ সাবস্ক্ৰাইবাৰ কাৰণে 58 পাই গৈছে তো আপোনালোকে জলদি জলদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু গাড়ী লৈ যাওক তো নেক্সট আহিছো আমি এইখন কি আছিল পালসাৰ 180F হয় 2021 গাড়ী ইখন আমি দিম অনলি 72,000 চাওক 72,000 টকাত পাই আছে আপোনালোকে এইখন 180F এইখন চাই লওক গাড়ীখন আপোনালোক ধুনীয়া কৰি গুড কণ্ডিশ্যন আছে দেখাই দিছো আপোনালোকক এইখন কিমান মান চলিছে দাদা ইখন 23,000 ৰানিং 23,000 তো চাওক 23,000 চলিছে মাত্ৰ চাওক গাড়ীখন ধুনীয়া হৈছে হেল্ল এইখন চাই লওক তো এইখন দামটো কিমান ক'লে 72,000 72,000 টকাত পাইছে আপোনালোকে এইখন বেছি দেৰি কৰিব নালাগে BS6 ৰ 180 চাই লওক নাম্বাৰ প্লেটখন দেখা দিছো আপোনালোকক চাৰ্চ কৰি চাব লাগিব তো নেক্সট আহিছো আমি এইখন কি আছে গ্ল্যামাৰ BS6 2020 মডেল হয় ইকোনমি প্ৰাইস দেখিছো অনলি 52,000 52,000 টকা হয় আপোনালোকে সব 52,000 টকা দিও আপোনালোক গ্ল্যামাৰ BS6 থাকে ন BS6 ৰ চাই লওক বহুতে বিচাৰে BS6 বা BS4 আছে নে না আছে ষ্টক আছে না পাৰ্কিংত আছে দেখাই দিম পাৰ্কিংত বহুত গাড়ী আছে না দেখাই দিম আপোনালোকে ইয়াতে যদি অলপ কম দেখি আছে ভাবিব পাৰে কি গাড়ী কম আছে নহয় গাইস ভিতৰত গাড়ী বহুত আছে পাৰ্কিংত তো এইখন কিমান ক'লে 52,000 20 পৰা 25 ডাউন পেমেন্ট দিয়ক গাড়ী লৈ যাম তো চাওক 20,000 টকা 25,000 টকা ডাউন পেমেন্ট এইখন লৈ যাওক এইখনত হেলমেট ফ্ৰী দিব না ফ্ৰী হেলমেট ট্ৰান্সফাৰ ফ্ৰী এক টকা দিব লাগে ট্ৰান্সফাৰ 26 জানুৱাৰীৰ অফাৰ এইটো না ভাবক 26 জানুৱাৰীৰ অফাৰ ট্ৰান্সফাৰ ফ্ৰী আপোনালোকক 1 টকা খৰচ কৰিব নালাগে সব দাদাৰ ফল বকত দিব না আহক খালি পইচা দিয়ক আৰু গাড়ীখন লৈ যাওক তাকো 25,000 টকা ডাউন পেমেন্ট আৰু এইখন লৈ যাওক তো নেক্সট আহিছো আমি এইখন পালসাৰ 150 ইখন ডাবল সিটাৰ হয় BS6 ৰ গাড়ী ABS লাগি আছে 2021 গাড়ী হয় রানিং অনলি 23,000 মান চলিছে গাড়ী ইখন আমি দিম অনলি 72,000 তো এইখন 30 মান দিলে হ'ব না 30 যাব 30 চাওক এইখনো 30,000 টকা দিও আপোনালোকে টায়াৰ চাই লওক ধুনীয়া গুড কণ্ডিশ্যন হৈছে 72 ক'লে না এইখন 2021 ABS মডেল পালসাৰ 150 চাই লওক ধুনীয়া গুড কণ্ডিশ্যন হৈছে অলপ লেতেৰা হৈ থাকিব পাৰে আপোনালোকে গুড কণ্ডিশ্যন আছে ৱাশ্বিংও কৰি দিব দাদাৰ ফালৰ পৰা ট্ৰান্সফাৰটো কৰি দিব 26 জানুৱাৰীৰ অফাৰ আৰু কি লাগে ট্ৰান্সফাৰও ফ্ৰী আছে তো নেক্সট আমি এইখন কি আছে পালসাৰ 2022 হয় পালসাৰ 125 ইখন রানিং আপোনাৰ 22 মান চলিছে গাড়ীখন ইখন আমি দিম অনলি 68,000 68 এইখন নতুন কিনিলে কিমান মান পৰে
এখন আপোনাৰ এতিয়া 1,22,000 পৰি আছে আপোনাৰ 1,25,000 আৰু দাদা দি আছে 68 68 2022 2022 মডেল তাকো 1.5 বছৰো হোৱা নাই গাড়ীখন হয়। তো 1.5 বছৰো হোৱা নাই গাড়ীখন একবাৰ চাই লওক আপোনালোকে চাওক 68 নতুন কিনিব গ'লে আপোনালোকে 1,25,000 টকা পৰে টায়াৰ চাওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে কিবা যদি প্ৰব্লেম থাকে দাদা ঠিক কৰি দিব হয় নি ইয়াৰ হয় পৰা হয় তো ঠিক কৰি দিব চাওক কি ধুনীয়া দাদা কৰি দিলে ধুনীয়া কৰি তো নেক্সট আহিছো আমি এখন পালচাৰ এইখন কি আছিল দাদা ইখন 150 হয় 2019 গাড়ী হয় DS4 ইখন আমি দিম অনলি 55,000 55,000 কিমান মান চলিছে দাদা এইখন ইখন আপোনাৰ 30 পৰা 40 মান চলিছে 30 পৰা 40 ন হয়। অন কৰি দেখাই দিম নেকি একবাৰ অকমান দেখাই দিব পাৰে তো চাওক আপোনালোকে বহুতে ভাবে মিছা কৰি আছে বুলি মই কেমেৰা অন কৰি দেখাই দি আছো ৰ'ব চাওক এইটো দেখাই আছে চাওক 25,000